প্ৰভু যীশু খ্ৰীষ্টৰ নামত জয় যীশু। মই এটি ঈশ্বৰৰ বাক্য শ্বেয়াৰ কৰিবলৈ ইচ্ছা কৰিছোঁ। যিবিলাকে ঈশ্বৰত অপেক্ষা কৰি সফলতা লাভ কৰিবলৈ হ'লে এই 8টা কথা শিকিব লাগিব। নম্বৰ 1, ঈশ্বৰৰ বাক্যত আশা কৰি অপেক্ষা কৰা। প্ৰতিদিন ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিলে অপেক্ষা কৰিবলৈ ঈশ্বৰৰ বাক্যই আশা আৰু শক্তি যোগায়। নম্বৰ 2, ঈশ্বৰত শান্তভাৱে থাকি অপেক্ষা কৰা। যদি কোনো ব্যক্তি ঈশ্বৰত নাথাকি সফলতা প্ৰাপ্ত কৰে, তাক দেখি মনত বেজাৰ নকৰিবা। ঈশ্বৰত শান্তভাৱে থাকি অপেক্ষা কৰা। 3 নম্বৰ, ধৈৰ্যৰে অপেক্ষা কৰা। অব্ৰাহাম, দাউদ আৰু ইয়ুব এওঁলোকে ধৈৰ্যৰে ঈশ্বৰত অপেক্ষা কৰি সফলতা প্ৰাপ্ত কৰিছিল। নম্বৰ 4, বলৱন্ত আৰু হাঁহিয়াল হৃদয়ৰে অপেক্ষা কৰা। ঈশ্বৰত অপেক্ষা কৰা লোক মন সৰু হ'ব নালাগে। যিহোচুৱা আৰু কালেবৰ দৰে হৃদয় হাঁহিয়াল হ'ব লাগে, কাৰণ তেওঁলোকে হৃদয় হাঁহিয়াল হোৱাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ আশীৰ্বাদৰ ঠাইত কানান দেশত তেওঁলোকে সোমাবলৈ পাইছিল। নম্বৰ 5, অনবৰত ঈশ্বৰত অপেক্ষা কৰা। ঈশ্বৰে তেওঁত অপেক্ষা কৰা লোকক নিশ্চয় সফলতা প্ৰদান কৰে। এই কাৰণে সকলো সময়ত ঈশ্বৰত অপেক্ষা কৰা। নম্বৰ 6, পলম হ'লেও অপেক্ষা কৰা। ঈশ্বৰত অপেক্ষা কৰা লোকক সফলতা দিবলৈ ঈশ্বৰে আকাংক্ষা কৰে, হেঁপাহ কৰি আছে আৰু নিশ্চয় ঘটিব বুলি কৈছে। উচিত সময়তকৈ দেৰি নহ'ব, পলম হ'লেও অপেক্ষা কৰা, সেইবাবে বাইবেলে কৈছে। 7 নম্বৰ, ঈশ্বৰত অপেক্ষা কৰা লোক লাজত নপৰিব। অকাৰণে যিবিলাকে বিশ্বাসঘাতক কৰে, তেওঁবিলাকেই লাজত পৰিব। নম্বৰ 8, ঈশ্বৰলৈ অপেক্ষা কৰা লোক নতুন নতুন বল পাব। ওপৰলৈ উৰিব, শ্ৰান্ত নহ'ব, ভাগৰ নহ'ব। আজি তুমি দুৰ্বল হ'ব পাৰে, নষ্ট হ'ব পাৰে, ভাগৰি পৰিব পাৰে, কিন্তু ঈশ্বৰত অপেক্ষা কৰা লোক নতুন বল পাব। ওপৰলৈ উৰিব, শ্ৰান্ত নহ'ব, ভাগৰো নহ'ব, তেওঁলোকে সফলতা লাভ কৰিব।